কি ঘটিছে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কেন্দ্ৰৰ চহৰতে পৰীক্ষাৰ্থীক আক্ৰমণৰ চেষ্টা নিৰীক্ষক অজন্তা ডেকাৰ বিৰুদ্ধে অভিযোগ হাজু সমষ্টিৰ অন্তৰ্গত পাত্ৰপুখুৰীপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত নিয়োজিত অজন্তা ডেকা নামৰ নিৰীক্ষকৰ বিৰুদ্ধে এগৰাকী পৰীক্ষাৰ্থীক আক্ৰমণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ আনিছে স্বয়ং পৰীক্ষাৰ্থীগৰাকীৰ লগতে অভিভাৱকে পৰীক্ষা হলত নিৰীক্ষক অজন্তা ডেকাই পৰীক্ষাৰ্থীসকলক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ইমানতে শান্ত নাথাকি নিৰীক্ষক অজন্তা ডেকাই পৰীক্ষাৰ্থীগৰাকীক শাৰীৰিক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকে নিৰীক্ষক অজন্তা ডেকাৰ বিৰুদ্ধে দিলে লিখিত অভিযোগ ঘটনাৰ সুবিচাৰ বিচাৰি ছাত্ৰীগৰাকীৰ লগতে অভিভাৱকে পৰীক্ষা কেন্দ্ৰৰ বিষয়ববীয়াক অৱগত কৰে আমি এনেকে মানে আমাৰ মেথছৰ এক্সাম আছিল আমি সকলোৱে এনেকে সুন্দৰভাৱে পৰীক্ষা লিখি আছো আমাৰ অজন্তা নামৰ মেম এটাই কি নাজানো মানে কি আমি এনেকে লিখি থকা টাইমতো আমাক মানে কি পেপাৰ টানি নিয়ে বহি টানি নিয়ে এনেকুৱা ব্যৱহাৰ আৰু মেথছৰ পৰীক্ষাত ইমান ডিষ্টাৰ্বটো নিদিয়ে আমি এনে মিডিয়াম ৰাইজৰ ষ্টুডেণ্ট আমি আমাৰ মাথাটো ইমান ঢুকিও নাপায় আমি যিখিনি পাৰোঁ সেইখিনি নিজে লিখি আছো যদিও মেমে ইমান ডিষ্টাৰ্ব দিয়াৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে মানে অংক এনেকে কৰাত পেপাৰ বহি টানি নি আনি মানে সেনেকুৱা ব্যৱহাৰ কৰি আছে আৰু ইমান মানে কি কথা মানে কি বেয়াকৈ কথা কিছুমান কৈ আছে মানে কি নিজে নোৱাৰা কিবা নোৱাৰা এনেকুৱা ব্যৱহাৰ পিছত আমি নিজেতো লিখি আছো চবে এনেকুৱা এনেকৈ কৈ আছে আৰু আমি মই কি তাৰপিছত আমি ৰুমৰ পৰা আমি গোটেইকেইটা ওলাই আহিলোঁ পৰীক্ষা শেষ হোৱাৰ পিছত কি কথা কি বাৰ্তা নাজানো মোক বাইদেউ ডাইৰেক্ট খেদি আহি কিনে মানে মোক মাৰে এতিয়া পালে সেনেকুৱা অৱস্থা অজন্তা মেমে কি হৈছে নাজানো কথা বাৰ্তা নাই মোক ডাইৰেক্ট মানে মাৰবো মানে এনেকুৱা টাইপত খেদি আছে মোক আকৌ মানে কি মই কি কৈছো সেনেকুৱা কৰিব পাৰিছে মই বোলো মইতো আকৌ সেনেকুৱা মানে এক্সাম হলৰ পৰা ওলাই আহিছো পিছত মানে মোক খেদি আছে আৰু মাৰে মোক এনেকুৱা অৱস্থা মই একো কৰাই নাই যেতিয়া মোক সেনেকৈ খেদি আছো মোৰ ভয় লাগছে সেইটো অৱস্থাত মই বোলো কি হ'ল আৰু মেম মই সন্মান কৰোঁ মই আকৌ ওপৰত মাতাও নাই তেওঁ ষ্টুডেণ্ট এটা আহি কিনে আৰু মোকো পাত্তা কৈছি বোলে হেৰি কিবা এনে মোক সেনেকুৱাইতো ক'বা গেলি সেনেকুৱাই হৈছে সুচৰিতা শইকীয়া হয় মোৰ ছোৱালী এটা পৰীক্ষা দিছে পৰীক্ষাৰ হলতো তেওঁ তাইক অলপ বেয়াকৈ কৈছে তাই মনে মনে আছে আকৌ বাহিৰত ওলাই অহাৰ পিছত তাইক মানে বেয়া ব্যৱহাৰ কৰিছে শিক্ষয়িত্ৰীয়ে শুনামতে সেই শিক্ষয়িত্ৰীজনী দৌলপুখুৰীপাৰ ছোৱালী স্কুলৰ গতিকে মই এইটোৱে বিচাৰোঁ যে আগন্তুক এনেকুৱা যাতে নহয় কোনো মানে ষ্টুডেণ্টৰ ওপৰত মোৰ ছোৱালীয়ে কৈছে কান্দি তাই আহিছে বেয়া লাগিছে মই একো কোৱা নাই মই একো নকয় মই মানসিক মানে কি এইটো হ'ব নালাগে কাৰণ পৰীক্ষা দি আছে চলি আছে পৰীক্ষা শেষ হোৱা নাই যাৰ কাৰণে তাই হয়তো পিছৰ পৰীক্ষাত মানে ভয় কৰিব পাৰে সেইকাৰণে মই বেলেগ একো কোৱা নাই মই হেডমাষ্টাৰক এখন লিখি থোৱা দিছোঁ যিহেতু উচিত তদন্ত হ'ব লাগে কি কাৰণ বাহিৰত এনেকুৱা বেয়া ব্যৱহাৰ কৰিলে কি কাৰণ কি ভুল কৰিছিল মোৰ ছোৱালীয়ে যাতে ভৱিষ্যতে এনেকুৱা মানে শিক্ষকে মানে পৰীক্ষাৰ্থীক এনেকুৱা দুৰ্ব্যৱহাৰ নকৰে তাৰ কাৰণে মই এখন লিখি থোৱা দিছোঁ মই সেইটোকে আশা কৰি আছোঁ কি কৰে যেটো সময়ত পৰীক্ষাৰ্থীসকলক সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি চৰকাৰে কঠোৰ নিৰাপত্তা প্ৰদান কৰিছে তেনে সময়তে এগৰাকী নিৰীক্ষকৰ এনে অমানৱীয় কাৰ্যক একেমুখে গৰিহণা দিছে সচেতন মহলে হাজু সমষ্টিৰ অন্তৰ্গত এই পৰীক্ষা কেন্দ্ৰত সংঘটিত এনেবোৰ কাৰ্যৰ প্ৰতি নজৰ দিবলৈ শিক্ষা বিভাগক অনুৰোধ স্থানীয় ৰাইজৰ যোৱাকালি পৰীক্ষাৰ শেষত বাইজত কোনোবা শিক্ষয়িত্ৰী আৰু কোনোবা এটা ছাত্ৰীক হেনো অলপ কুবাক্য কোৱা বুলি গম পাইছোঁ কিন্তু সেই বিষয়ে মই এতিয়ালৈ জনা নাই আমাৰে শিক্ষয়িত্ৰী অজন্তা ডেকা আমাৰ স্কুলৰে গতিকে তেওঁক মাতা হৈছিল তেওঁ কৈছে তেওঁ মই ভুল কৰা নাই যাতে মই তাত যাব লগা কি আছে আৰু এনে হিচাপে উত্তৰ দিছে মই ছাৰ চেণ্টাৰত নাযাওঁ হাজুৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অনুপম শইকীয়া অসমৰ কাৰণে এটা সুন্দৰ খবৰ যে অসমৰ সংবাদ মাধ্যমত আৰু এটি স্যাটেলাইট চেনেলে ইতিমধ্যে খোজ পেলাবলৈ লৈছে গতিকে সেই চেনেলটি হৈছে এনি ভাৰত 24
মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটি আঁকোৱালি ল'ব, মৰম দিব, তাকেই কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।